হেল্ল' গাইজ, আজি মই এই ভিডিঅ'টোত আপোনালোকক কম ইউটিউব চেনেলত ভিউজ কেনেকৈ বঢ়াব। আপোনালোকৰ ভিউজ যদি আহি ৰখি যায়, ধৰক 10, 15টা, 20টা, 100টা তেনেকৈ ভিউজ অহাৰ পিছত আকৌ ভিডিঅ'টো নচলে, ৰখি যায়। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, লাষ্টলৈকে চাব। মই আপোনালোকক ভিউজ নহা কাৰণটো ক'ম আৰু ভালকৈ কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে, ভিডিঅ' আপলোড কৰা টাইম কি আছে, কেনেকৈ আপলোড কৰিব লাগে, থাম্বনেইল কেনেকৈ লগাব লাগে, আপোনালোকক মই লাষ্টলৈকে চাব। ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণভাৱে মই বুজাই দিম আৰু আপোনালোকে একো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, তেতিয়া ভালদৰে বুজি পাব। তো ভিডিঅ'টো আপলোড কৰা মেইন আপোনালোকৰ টাইমটো মই কৈ দিছোঁ। ইউটিউবত ভিডিঅ' আপলোড কৰা টাইম হৈছে গধূলি সন্ধিয়া 6টা বাজি 6 মিনিটত। পূৰা 6টা বাজি 6 মিনিটত আপোনালোকে ভিডিঅ' আপলোড কৰিব। ভিডিঅ' ডাইৰেক্ট ভাইৰেল। কাৰণ আৰু ভিডিঅ' আপোনালোকৰ ভিউজ নোহোৱা কাৰণটো হৈছে যে আপোনালোকে ভালদৰে থাম্বনেইলটো নলগায়। মেইন হৈছে থাম্বনেইলটো এনেকুৱা এটা লগাব লাগে যাতে মানুহে আপোনাৰ ভিডিঅ'টো দেখিলে ডাইৰেক্ট ক্লিক কৰি আপোনাৰ ভিডিঅ'টো চায়। এটা ৰিয়েকশ্যন দিয়াত থাম্বনেইল হ'ব লাগে। গম পাইছে নহয়? আপোনালোকে বুজি পাইছে নহয়? ৰিয়েকশ্যন দিয়া এটা থাম্বনেইল হ'ব লাগে যাতে মানুহে কি হৈছে বুলি ভিডিঅ'টো লাষ্টলৈকে চাবলৈ বাধ্য পৰিব। সেইটো কাৰণে আপোনালোকে ভালদৰে থাম্বনেইল এটা বনাব লাগিব। আৰু যিটো টাইটেল হৈছে, টাইটেলটো এনেকুৱা এটা টাইটেল লিখিব লাগিব ভিডিঅ'টোৰ ওপৰত। ভিডিঅ'টো আপোনালোকে যি বুলি ভিডিঅ'টো বনাব তেনেকুৱা এটা টাইটেল দিব, যিটো টাইটেল মানুহে চাই বা মানুহক দৰকাৰ হৈছে সেইটো ভিডিঅ'। আপোনালোকে তেনেকৈ ভিডিঅ' বনাব লাগিব। যি টি ভিডিঅ' বনালে নহ'ব। শ্বৰ্টছ ভিডিঅ' বনাব পাৰে। শ্বৰ্টছ ভিডিঅ' যদি বনায় আপোনালোকে ছাবস্ক্ৰাইবাৰটো জল্দি ইনক্ৰিজ কৰিব পাৰিব। মানে শ্বৰ্টছ ভিডিঅ'ত ছাবস্ক্ৰাইবাৰটো বহুত জল্দি আহে। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ, তেতিয়া ছাবস্ক্ৰাইবটো কৰিবই। কাৰণ আপোনাৰ ভিডিঅ'টো ভাল লাগিলে আৰু আপোনাৰ ভিডিঅ' যাতে চাব পাম, সেই তেনেকৈ কৈ ছাবস্ক্ৰাইব কৰে। আৰু আপোনালোকে ডেইলি আপোনালোকৰ ভিডিঅ' আপলোড কৰিবলৈ কোনো টকা পইচা দৰকাৰ নহয়। আপোনালোকে মোবাইলটোত ৰিচাৰ্জ কৰি আপোনালোকৰ নেটটো এনেই যায়। সেইটো কাৰণে ডেইলি এটা ভিডিঅ' আপোনালোকে আপলোড কৰিব লাগিব। শ্বৰ্টছ ভিডিঅ' 3টা আৰু লং ভিডিঅ' এটা। তেতিয়া আপোনালোকৰ কি হ'ব, ডেইলি মানুহে ভিডিঅ'টো গ'লে কি ভিডিঅ' বনাই বুলি চাব ন। আৰু এনেকুৱা এটা ভিডিঅ' বনাব লাগিব যাতে মানুহে লাষ্টলৈকে চায়। তেতিয়া আপোনালোকৰ ৱাটচ টাইমটো কমপ্লিট হ'ব। ৱাটচ টাইমটো কমপ্লিট হ'লে আৰু 1000 ছাবস্ক্ৰাইবাৰ যদি হয়, তেতিয়া আপোনালোকৰ চেনেলটো মনিটাইজ হ'ব। তো আপোনালোকে ভিডিঅ' ডেইলি 6টা বাজি 6 মিনিটত আপলোড কৰিব সন্ধিয়া। আৰু আপলোড কৰা টাইমত এটা ধুনীয়া থাম্বনেইল দিব, যাতে থাম্বনেইলটো চাই মানুহে ভিডিঅ'টো আপোনাৰ ক্লিক কৰে। আৰু টাইটেলটো ভালকৈ দিব। হেছটেগ কোনো লগাব দৰকাৰ নাই। বহুত মানুহে কি কৰে, বহুত ইউটিউবাৰে হেছটেগ লগায়। হেছটেগটো ইমান দৰকাৰ নাই। আপোনালোকে ডিছক্ৰিপশ্যনত ভালদৰে লিখিব লাগিব ভিডিঅ'টো কিহৰ ওপৰত বনাইছে। তেনেকুৱা ভিডিঅ' বনালে ভিডিঅ'টো ভাইৰেল হোৱাৰ চান্স থাকে। আৰু ডেইলি এটা যদি আপোনালোকে লং ভিডিঅ' বনায়, 5 মিনিট, বেছি নহয় 5 মিনিটকৈ লং ভিডিঅ' এটা বনালেও আপোনালোকৰ ভিডিঅ'টো চলিব। নচলা কোনো কাৰণ নাই। কিন্তু ভিডিঅ'টো এনেকুৱা বনাব লাগিব যাতে মানুহে সেই ভিডিঅ'টো বিচাৰি আছে, মানুহে বিচৰা ভিডিঅ' বনাব লাগিব। আৰু 2 নম্বৰ কথা হ'ল কি, আপোনালোকে কপি পেষ্ট কৰিও ভিডিঅ' ভাইৰেল কৰিব পাৰিব। কপি পেষ্ট কেনেকুৱা কৰিব মই আপোনালোকক বুজাই দিছোঁ। কপিৰাইট নাহিব তেতিয়া। ডাইৰেক্ট ভিডিঅ' ডাউনলোড কৰি ক'ৰবাৰ পৰা ডাউনলোড কৰি আপোনালোকে আপলোড কৰিলে নহ'ব। তেনেকৈ আপলোড কৰিলে কপি পেষ্ট আহিবই। আপোনালোকে এনেকুৱাকৈ আপলোড কৰিব যাতে কপি পেষ্ট নাহে। মই আপোনালোকক কৈ দিছোঁ কেনেকৈ আপলোড কৰিব। আপোনালোকে যিকোনো ইউটিউব চেনেলত এটা ভিডিঅ' চাব, যিটো ভিডিঅ' আপোনালোকক ভাল লাগিব, মানুহক দৰকাৰ হৈছে সেইটো ভিডিঅ', কিবা এটা শিক্ষালৈ বা কিবা এটা আপোনালোকে বুজাব বিচাৰিছে, তেনেকুৱা টপিক লৈ এটা ভিডিঅ' আপোনালোকে ভালদৰে শেষলৈকে চাই ল'ব। চাই লোৱাৰ পিছত তাক দৰকাৰ হ'লে মনত নাথাকিলে নোট কৰি ল'ব। বহী এখনত নোট কৰি ল'ব। নোট কৰি আপোনালোকে ভালদৰে সেইটো টপিকৰ ওপৰতে আপোনালোকে ভিডিঅ'টো বনাব, যিটো আপোনালোকে চালে। ভিডিঅ'টো বনোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ এটা থাম্বনেইল বনাব, কি টপিকত ভিডিঅ'টো বনাইছে। তেনেকৈ যদি আপোনালোকে কৰি ভিডিঅ' আপলোড কৰে, তেতিয়া কপি পেষ্ট নাহে কেতিয়াও। আৰু ইউটিউবে আপোনালোকৰ ভিডিঅ'টো যাতে মানুহে সোনকালে আপলোড কৰাৰ পিছত 10-15টা ভিউজ যদি আহি গৈছে ফাৰ্ষ্ট 1 মিনিটৰ ভিতৰত, তেতিয়া গম পাব ভিডিঅ'টো চলিবই।
আৰু যদি ভিউজ এটাও নাহে তেতিয়া গম পাব মোৰ ভিডিঅ'টো কোনো মূল্য নাই। আপোনালোকে ভালদৰে যাতে ভিডিঅ'টো বনাব, থাম্বনেইলটো ভালকৈ দিব, তেতিয়াহে আপোনালোকৰ ভিডিঅ'টো গ্ৰ' হ'ব। আপোনালোকৰ ভিডিঅ'টো আপলোড হোৱা 1 মিনিটৰ ভিতৰত 3-4জন 5জন তেনেকৈ 10জন 20জন মানুহক ইউটিউবে ভিডিঅ'টো শ্বেয়াৰ কৰে, দেখায়, আৰু সেইসকলে আপোনালোকৰ ভিডিঅ'টো যাতে ক্লিক কৰিব লাগিব। আৰু যদি ক্লিক কৰি চাই দিছে আপোনালোকৰ শেষলৈকে ভিডিঅ'টো, তেতিয়া গম পাব ইউটিউবে যে এই ভিডিঅ'টো মানুহক দৰকাৰ হৈছে, আৰু তেতিয়া 20জনক পঠিয়াব। 20জন 30জন 40জন 50জন 100জন 1000জন লাগে পঠিয়াব। আৰু যদি 1000জনৰ ভিতৰত যদি 500 অডিয়েঞ্চেও যদি আপোনালোকৰ ভিডিঅ'টো চাই, তো গম পালে এইটো ভিডিঅ' মোৰ ভাইৰেল। তো ভিডিঅ' ভাইৰেল হোৱা ট্ৰিক এইবিলাকেই। আপোনালোকে 6টা বাজি 6 মিনিটত সন্ধিয়া আপলোড কৰিব। নেক্সট হৈছে থাম্বনেইলটো ভালকৈ লগাব লাগিব, টাইটেলটো ধুনীয়াকৈ দিব লাগিব, কোনো হেছটেগ নলগাব। হেছটেগ লগালে বেদৰকাৰী হৈ গ'ল, সেইটো আৰু ভিডিঅ' নচলে, কাৰণ হেছটেগত ইমান প্ৰয়োজন নাই। তো আপোনালোকে ভালদৰে ভিডিঅ' বনাব, এটা ভালদৰে এডিট কৰিব, আৰু ডেইলি এটা ভিডিঅ' আপোনালোকে আপলোড কৰিব, লং ভিডিঅ'। আৰু বেছিকৈ বেছি লাইভ আহিব। লাইভ আহিলে কি হয়, আপোনালোকৰ ৱাচ টাইমটো কমপ্লিট হ'ব, 1000 ছাবস্ক্ৰাইব কমপ্লিট হ'ব। ছাবস্ক্ৰাইব কোনোবাই কৰিব, শ্বৰ্ট ভিডিঅ' বেছি দিব ছাবস্ক্ৰাইবাৰৰ কাৰণে। মোৰ এতিয়া চাওক, মোৰ এতিয়া এই চেনেলটো বনোৱা হৈ গ'ল আপোনালোকৰ 2 বছৰ। 2 বছৰত মই 1200 কমপ্লিট হৈছে, কিন্তু ৱাচ টাইমটো মই আজিলৈকে কমপ্লিট কৰিব পৰা নাই, কাৰণ মই ইমান লং ভিডিঅ' নিদিওঁ। মই প্ৰথম শ্বৰ্টছ ভিডিঅ' আপলোড কৰি ল'লোঁ, তাৰপিছত ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি ল'লোঁ। এতিয়া মোক লাগে ৱাচ টাইমটো মোৰ কমপ্লিট হৈ যোৱাৰ পিছত মোৰ চেনেল মনিটাইজ হৈ যাব। আৰু মোৰ চেনেল মনিটাইজ হোৱাৰ পিছত মই বহুত মানুহক মই যিমান পাৰিম সহায় কৰিম। আৰু যেতিয়া মোৰ ফাৰ্ষ্ট ইউটিউব আৰ্নিং আহিব, তেতিয়া মই দুখীয়া মানুহৰ কাৰণে কিবা এটা কৰিম। আপোনালোকে মোক অলপ ছাপোৰ্ট কৰিব, আৰু যদি পাৰে আপোনালোকে ভিডিঅ'টো মোক শ্বেয়াৰ কৰিব। আৰু যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিলে, তেতিয়া এটা লাইক কৰিবলৈ নাপাহৰিব, কাৰণ মই এনেকুৱা ইউটিউব টপিকৰ ওপৰতে ভিডিঅ'টো বনাম, লং ভিডিঅ' বনাম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চালে যদি এটা ছাবস্ক্ৰাইব কৰি দিব, যদি ভাল লাগিলে, আৰু পাৰিলে এটা লাইক কৰি দিব। আৰু এনেকুৱা ভিডিঅ' আপোনালোকে মোৰ চেনেলত পাই থাকিব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে।